বিমান যাত্ৰাৰ সুবিধা এখন অসমতে এই 500 টকাত বিমান যাত্ৰাৰ সুযোগ লাভ কৰিব যাত্ৰীসকলে আৰু এই যাত্ৰা জুৰহাটৰ যি ৰৌৰা বিমানবন্দৰ আছে ৰৌৰা বিমানবন্দৰৰ পৰা অৰুণাচলৰ তেজুলৈ এতিয়া উপলব্ধ হৈ আছে কাৰণ বহু সংখ্যক যাত্ৰী বা বহু সংখ্যক লোকে এই সুবিধাৰ কথা নাজানে যাৰ বাবে এই তথ্য আমাৰ হাতত আহি পৰিল আৰু আমি আপোনালোকক জনাব বিচাৰিছো যি এলায়েন্স এয়াৰ আছে এলায়েন্স এয়াৰৰ বিমান সেৱাৰ এই সুযোগ যি ৰৌৰা বিমানবন্দৰৰ পৰা তেজুলৈ যি যাব পাৰে অৰুণাচলৰ তেজুলৈ মাত্ৰ 500 টকা কিন্তু ভাড়া যাব পাৰিব আৰু 70 জন যাত্ৰী কঢ়িয়াই নিয়ে এই বিমানখনে আৰু কিছুদিন পূৰ্বৰে পৰা ৰৌৰা বিমানবন্দৰৰ পৰা এই সেৱা আৰম্ভ কৰিছে এলায়েন্স এয়াৰৰ ফালৰ পৰা আৰু বিশেষকৈ যি ভাৰত চৰকাৰৰ ৰিজনাল কানেক্টিভিটি স্কিম আছে সেই স্কিমৰ আধাৰত এই সুবিধা দিয়া হৈছে যাত্ৰীসকলৰ বাবে আৰু বহু সংখ্যক যাত্ৰীয়ে নাজানাৰ বাবে এই কথা পুনৰবাৰ অনুকূল চেষ্টা কৰা হৈছে আৰু বিমানবন্দৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত কি কৈছে আমি আপোনালোকক প্ৰথমতে শুনাই লব বিচাৰিছো अलायंस एयर ने 16 अक्टूबर से अपनी एक नई विमान सेवा शुरू की है जोरहाट तेजू के बीच में जिसका फेयर इन्होंने मिनिमम 500 रुपीज़ रखा है तो आप फेयर जो है आप टिकट ऑनलाइन इनके अवेलेबल हैं आप वहाँ से देख सकते हैं अलायंस एयर की वेबसाइट पे और दूसरी भी और भी वेबसाइट जो है ट्रैवल वेबसाइट आप उस पर चेक कर सकते हैं हफ्ते में 4 दिन ये फ़्लाइट ऑपरेट होती है जोरहाट एयरपोर्ट से सुबह 10:15 बजे अराइवल होगा और 11 बजे ये 10:15 बजे यहाँ से डिपार्चर है सॉरी और 11 बजे तेजू में अराइवल है इसके साथ ही यात्री जो हैं जो इम्फाल जाना चाहते हैं वो भी ये फ़्लाइट ले सकते हैं क्योंकि तेजू के बाद ये फ़्लाइट सीधा इम्फाल जाती है तो जोरहाट से तेजू और इम्फाल जाने वाले जो यात्री इच्छुक हैं वो इस फ़्लाइट का जो है इसकी सुविधा ज़रूर अवेल करें हफ्ते में 4 दिन और काफ़ी अच्छा रिस्पांस भी अभी कुछ हाल के दिनों में हमने देखा है इस फ्लाइट में थोड़ा मूवमेंट भी लोगों का बढ़ा है लेकिन हम चाहते हैं ये और ज़्यादा लोग इस फेयर स्ट्रक्चर का और जो है और ज़्यादा लोग इसका लाभ उठाएं ये हफ्ते में 4 दिन चलती है मंडे वेडनेसडे फ्राइडे और संडे ये 4 दिन हफ्ते में चलती है सुबह 10:15 बजे यहाँ से चलेगी और 11 बजे तेजू आपको पहुँचाएगी बाई रोड यदि आप वही जाना चाहें तो आपको कम से कम 8 घंटा यहाँ से लगेगा जो आप मात्र 45 मिनट में आप तेजू पहुँच सकते हैं 500 रुपये में आप पहुँच करके जिनको घूमने के हिसाब से अगर है आप देखिए तो अरुणाचल वैसे भी बहुत अच्छी जगह है नेचुरल ब्यूटी बहुत अच्छी है वहाँ पे तो उनके लिए तो बहुत ही सुविधाजनक है पूरा रूट मैं आपको बता देता हूँ ये फ़्लाइट जो है सुबह गुवाहाटी से तेजू आती है तेजू से जोरहाट आती है जोरहाट से फिर तेजू जाती है तेजू से इम्फाल से फिर तेजू और तेजू से गुवाहाटी तो जो तेजू से इधर जोरहाट आना चाहते हैं उनको सुबह वहाँ से चलेगी फ्लाइट হয় সপ্তাহত 4 দিনকৈ চলে বিমান সোমবাৰ বুধবাৰ শুকুৰবাৰ আৰু দেওবাৰ এই 4টা দিনত জুৰহাটৰ ৰৌৰাৰ পৰা তেজুলৈ এই এলায়েন্স এয়াৰ বিমান চলে আৰু যদি সময়সূচীৰ কথা যদি ক'বলৈ যাওঁ জুৰহাটৰ পৰা পুৱা 10:30 বজাত ৰৌৰা বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ কৰে আৰু মাত্ৰ 45 মিনিট সময় লাগে আৰু 11 বজাত গৈ তেজুত উপস্থিত হ'ব পাৰে আৰু ঠিক সেইদৰে তেজুৰ পৰাও পুৱা 9:05 জুৰহাটলৈ বুলি বিমানখন উৰা মাৰে আৰু 9:50 মিনিটত জুৰহাটত অৱতৰণ কৰে গতিকে এটা খুব ভাল সুযোগ কাৰণ যদি চাবলৈ যাওঁ পৰ্যটন ক্ষেত্ৰৰ ফালৰ পৰাও অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যেহেতু তেজু অঞ্চললৈ যথেষ্ট সংখ্যক পৰ্যটক যায় যাৰ ওপৰত ভিত্তি কৰি বা পৰ্যটন ক্ষেত্ৰত কিবা এটা অত্যাধিক গুৰুত্ব দি পেলাই কিন্তু এই বিমান সেৱা আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে জনাইছো যে যথেষ্ট সংখ্যক যাত্ৰীয়ে এই বিমান সেৱাৰ সুযোগ লৈছে তেওঁলোকে যথেষ্ট 70 গৰাকীকৈ যাত্ৰী একোখন বিমানত এয়াৰলাইন্সৰ যি এলায়েন্স এয়াৰৰ যি বিমান আছে তেওঁলোকে 70 গৰাকীকৈ যাত্ৰী তাত কঢ়িয়াই নিয়ে বা কঢ়িয়াই নিব পৰা ক্ষমতা আছে আৰু যদি আপুনিও যদি ভাবিছে যে তেজু যি অৰুণাচলৰ মনোমোহা পৰিবেশ আছে যি প্ৰাকৃতিক পৰিবেশ যেহেতু তেজুলৈ যথেষ্ট সংখ্যক যাত্ৰী যায় আৰু যদি চাবলৈ যাওঁ অন্য ফালৰ পৰা যদি যি স্থলপথ আছে স্থলপথৰে যাত্ৰাও কৰিব পাৰি কিন্তু তাৰ বিপৰীতে স্থলপথৰ যাত্ৰাত যদি ভাড়া অত্যাধিক হৈ যায় কাৰণ যদি আমি যাওঁ তিনিচুকীয়া হৈ যদি তেজুলৈ যাব বিচৰা হয়
তেন্তে 1500 টকাতকৈ অধিক টকা লাগে কিন্তু তাৰ বিপৰীতে মাত্ৰ 500 টকাতে কিন্তু আৰু 45 মিনিট সময়ৰ যি বাছি যায় আসলতে ঘূৰি আহিব পাৰে আপুনি গৈ পেলাই গতিকে যাত্ৰী যিসকল পৰ্যটনৰ ক্ষেত্ৰত আগ্ৰহী বা যিসকলে যাব বিচাৰে তেওঁলোকৰ কাৰণে এইটো এটা খুব সুবৰ্ণ সুযোগ আৰু বিশেষকৈ এইটো সময়ত অসমলৈ যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে যেহেতু কাজিৰঙা হওক বা অন্য যিসমূহ ৰাষ্ট্ৰীয় উদ্যান আছে বা যিসমূহ পৰ্যটন থলী আছে সেই থলীসমূহলৈ আহে তেওঁলোকে কিন্তু এই তেজুলৈ যাব পাৰিব আৰু বিশেষকৈ উজনি অসমৰ যিসকল লোক আছে যিসকলে যাব বিচাৰে এইটো সময়ত তেওঁলোকে কিন্তু তেওঁলোকৰ বাবে সুবিধা কৰা হৈছে আৰু আটাইতকৈ ডাঙৰ কথা যে 9 ডিচেম্বৰৰ পৰা এই 500 টকাতকৈ কম মূল্যত লাভ কৰিব বিমানৰ টিকেট মাত্ৰ 439 টকাত যেটো আজি 7 তাৰিখ আৰু দুদিনৰ পিছত যদি আপুনি যাব বিচাৰে তেজুলৈ যোৰহাটৰ পৰা 439 টকাৰে এই সুবিধা লাভ কৰিব আৰু এই সুবিধা থাকিব আৰু তাৰ বিপৰীতে যদি কবলৈ যাওঁ যেহেতু পাছিঘাটলৈ কিন্তু নতুনকৈ আৰম্ভ কৰিছে যোৰহাটৰ পৰা এই বিমান সেৱা তেজুলৈ যেনেকৈ ধৰণে আছে পাছিঘাটলৈ কিন্তু দুদিনকৈ চলিব এই বিমান আৰু পাছিঘাটলৈ বিমানৰ যি ভাড়া যি বিমান যাত্ৰা কৰিবলগীয়া যাত্ৰী ভাড়া হৈছে মাত্ৰ 500 টকা গতিকে সুবৰ্ণ সুযোগ যেটো সময়ত আমাৰ যিবোৰ নৈশ বাছ আছে বা যিবোৰ দিনত বাছ চলে সেইবোৰ ভাড়া উজনি অসমলৈ যেটো গুৱাহাটীৰ পৰা যদি আমি তিনিচুকীয়া বা ডিব্ৰুগড়লৈ চাওঁ 1000 টকা 900 টকা হয় কিন্তু সেইটো সময়ত বিমানত ৰৰৈৰ পৰা তেজুলৈ ভাড়া মাত্ৰ 500 টকা গতিকে এই সুযোগ গ্ৰহণ কৰক আৰু যাব পাৰিব আৰু ইয়াৰ লগতে যি তেজুলৈ যি যাত্ৰা আছে তেজুৰ পৰা কিন্তু ইম্ফললৈ এই ব্যৱস্থা কৰা হৈছে কাৰণ ইতিমধ্যে জনাইছো যে পৰ্যটন ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি বা পৰ্যটন ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দি পেলাই এই বিমান সেৱা আৰম্ভ কৰা হৈছে ইতিমধ্যে কৈছো ভাৰত চৰকাৰ যি ৰিজনাল কানেক্টিভিটি স্কিম আছে RCS বুলি কয় সেই RCS ৰ দ্বাৰা এলায়েন্স সুবিধা আগবঢ়াইছে যাত্ৰীসকলৰ বাবে যাতে পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে কাৰণ উত্তৰ পূৰ্বৰ পৰ্যটন ক্ষেত্ৰৰ ওপৰত ভাৰত চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে বিগত 10 বছৰৰ পৰা যদি চাবলৈ যাওঁ যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু তাৰ কিন্তু প্ৰভাৱ পৰিছে অসমৰ পৰ্যটন ক্ষেত্ৰত আগতকৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে আগতে কেৱল কাজিৰঙালৈ গুৰুত্ব প্ৰদান কৰা হৈছিল বা কাজিৰঙাৰ ক্ষেত্ৰত এই গুৰুত্ব প্ৰদান কৰা হৈছিল কিন্তু বা পৰ্যটকসকলে জানিছিল কিন্তু এতিয়া যদি আমি যাওঁ চৰাইদেউ ইউনেস্কোৰ মৰ্যাদা পোৱাৰ পিছৰ পৰা অন্য উজনি অসমৰ বিভিন্ন স্থান হওক বা লৰাৰ আসামৰ বিভিন্ন স্থান হওক সকলোতে কিন্তু পৰ্যটকৰ ভিৰ দেখা গৈছে আৰু উত্তৰ পূৰ্বাঞ্চললৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে যেটো এটা ইতিবাচক প্ৰভাৱ পেলাব আৰু এই যি বিমান সেৱা আছে এই বিমান সেৱাই বিশেষকৈ ৰৰৈৰ পৰা উজনি অসমৰ যিসকল যাত্ৰী আছে বা যোৰহাট হওক বা গোলাঘাট ডিব্ৰুগড় এই অঞ্চলৰ লোকসকলে কিন্তু এই বিমান সেৱাটো সুবিধা লাভ কৰিব পাৰিব আৰু ইতিমধ্যে জনাইছো যে পাছিঘাটলৈ যেনেকৈ দুদিনীয়া বিমান সেৱা আৰম্ভ হৈছে ৰৰৈৰ পৰা ঠিক একেদৰে তেজুৰ পৰা ইম্ফললৈ কিন্তু এলায়েন্স এয়াৰে এই সুবিধা আগবঢ়াইছে যিটো বিমান সেৱাৰো কিন্তু ভাড়া মাত্ৰ 500 টকা গতিকে 500 টকাত বিমান যাত্ৰা মই ইতিমধ্যে লিখিছো যেটো এক প্ৰকাৰ অসম্ভৱ যেন লাগে কিন্তু যেটো এলায়েন্স এয়াৰে সম্ভৱ কৰি তুলিছে আমাৰ উত্তৰ পূৰ্বৰ যাত্ৰীসকলৰ বাবে আৰু যিসকলে ফুৰি ভাল পায় যিসকলে বিমান সেৱাৰ কম খৰচত বহুতে বিমান সেৱা অত্যাধিক ভাড়াৰ বাবে বিমান সেৱাৰ সুযোগ গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকে ৰেল বা স্থলপথেৰে যাত্ৰা কৰে তেওঁলোকৰ বাবে কিন্তু এতিয়া চিন্তাৰ কাৰণ নাই বিশেষকৈ যোৰহাটৰ পৰা যদি তেজুলৈ অৰুণাচললৈ যাব বিচাৰে বিশেষকৈ অৰুণাচললৈ যদি আপোনালোক যাব বিচাৰে তেন্তে মাত্ৰ 500 টকাতে সুযোগ আছে আৰু 9 ডিচেম্বৰ পিছত যদি যায় তেন্তে আপোনালোকে 439 টকাতে তেজুলৈ যাব পাৰিব ধন্যবাদ